নমস্কাৰ অসমৰ শিক্ষিত যুৱক যুৱতীসকলৰ বাবে আৰু এটা ভাল খবৰ এইবাৰ আকৌ অইল ইণ্ডিয়া লিমিটেডত 421টা পোষ্ট খালী হৈছে যিসকলে লিখা পঢ়া কৰি চাকৰি এটাৰ কাৰণে অপেক্ষা কৰি আছে তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব গতিকে আজি মই এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি এই চাকৰিৰ কাৰণে আবেদন কৰিলে আপোনাৰ কি যোগ্যতা লাগিব আপুনি কিমান টকা চেলাৰি পাব কেনেকৈ আবেদন কৰিব আৰু ক'ত কিমানটা পোষ্ট ভেকেঞ্চি আছে এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাব বুলি মই আশা কৰিলোঁ মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াতে দিছে অইল ইণ্ডিয়া ৰিক্ৰুটমেণ্ট 2024 এপ্লাই অনলাইন ফৰ 421 এপ্ৰেণ্টিছ @oilindia.com 2 জানুৱাৰী 2024 অৰ্থাৎ অইল ইণ্ডিয়াৰ এই চাকৰি বিজ্ঞাপনটো তেওঁলোকে 2 জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে তলত মেনশ্যন কৰিছে অইল ইণ্ডিয়া লিমিটেড হেজ ৰিলিজড এ নটিফিকেশ্যন এট oilindia.com for recruitment to the post of apprentice in Dibrugarh, Tinsukia, Shivsagar, Choraideo, Assam, Changlang, Arunachal Pradesh. Interested candidate can apply online on or before 30 January 2024 অৰ্থাৎ যিসকলে এই অইল ইণ্ডিয়া চাকৰিৰ কাৰণে আবেদন কৰিব তেওঁলোকে 30 জানুৱাৰী তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰি শেষ কৰিব লাগিব মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াত দিছে অইল ইণ্ডিয়া ভেকেঞ্চি ডিটেইলছ জানুৱাৰী 2024 অৰ্গেনাইজেশ্যন নেম অইল ইণ্ডিয়া লিমিটেড পোষ্ট ডিটেইলছ এপ্ৰেণ্টিছ টোটেল ভেকেঞ্চি 421 অৰ্থাৎ 421টা পোষ্ট ভেকেঞ্চি আছে চেলাৰী 26,600 to 1,27,000 পাৰ মান্থ অৰ্থাৎ 26,600 টকাৰ পৰা 1,27,000 টকা পাৰ মান্থ চেলাৰী দিব জব লোকেশ্যন ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰ চৰাইদেউ আসাম চাংলাং অৰুণাচল প্ৰদেশ আপোনাৰ এইকেইটা স্থানত আপোনাৰ জব হ'ব এপ্লাই মোড অনলাইন আপোনাৰ অনলাইন আবেদন কৰিব লাগিব আৰু তেওঁলোকে এটা অফিচিয়েল ৱেবছাইট দিছে যদি আপুনি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপুনি এই ৱেবছাইটত গৈ আবেদন কৰিব লাগিব মই ৱেবছাইটটো এবাৰ পঢ়ি শুনাই দিছোঁ oilindia.com মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াত দিছোঁ অইল ইণ্ডিয়া লিমিটেড ভেকেঞ্চি ডিটেইলছ পোষ্ট নেম এণ্ড নাম্বাৰ অফ পোষ্ট ক'ত কিমানটা পোষ্ট ভেকেঞ্চি আছে সেইটো তেওঁলোকে পাৰ্টিকুলাৰলি মেনশ্যন কৰিছে এপ্ৰেণ্টিছ গ্ৰেড 3 কাৰণে 396টা পোষ্ট ভেকেঞ্চি আছে এণ্ড এপ্ৰেণ্টিছ গ্ৰেড 5ৰ কাৰণে 25টা পোষ্ট ভেকেঞ্চি আছে তাৰপিছত তলত তেওঁলোকে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন মেনশ্যন কৰিছে অৰ্থাৎ আপুনি যদি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনাৰ শিক্ষাগত অৰ্হতা কিমান থাকিব লাগিব সেইটো মেনশ্যন কৰিছে এজ পাৰ অইল ইণ্ডিয়া লিমিটেড অফিচিয়েল নটিফিকেশ্যন কেণ্ডিডেট শুড হেভ কমপ্লিট 12 ডিপ্ল'মা BHC ফ্ৰম এনি অফ দ্য ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটিজ অৰ্থাৎ আপুনি যদি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনাৰ হায়াৰ ছেকেণ্ডেৰী প্লাছ ডিপ্ল'মা প্লাছ BHC ডিগ্ৰী আপোনাৰ থাকিব লাগিব আৰু তেওঁলোকে তলত পাৰ্টিকুলাৰলি মেনশ্যন কৰিছে যে কোনটো চাকৰিৰ কাৰণে কি ডিগ্ৰী লাগিব এপ্ৰেণ্টিছ গ্ৰেড 3ৰ কাৰণে আপোনাৰ 12 প্লাছ ডিপ্ল'মা ডিগ্ৰী আপোনাৰ থাকিব লাগিব তাৰপিছত দিছে যে এপ্ৰেণ্টিছ গ্ৰেড 5ৰ কাৰণে 12 প্লাছ ডিপ্ল'মা প্লাছ BHC ডিগ্ৰী আপোনাৰ থাকিব লাগিব মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াত দিছে অইল ইণ্ডিয়া লিমিটেড চেলাৰী ডিটেইলছ অৰ্থাৎ আপোনাৰ চেলাৰী কিমান হ'ব সেইটো মেনশ্যন কৰিছে এপ্ৰেণ্টিছ গ্ৰেড 3ৰ কাৰণে 26,600 টকাৰ পৰা 90,000 টকালৈকে আপোনাৰ পাৰ মান্থ চেলাৰী হ'ব আৰু এপ্ৰেণ্টিছ গ্ৰেড 5ৰ কাৰণে 32,000 টকাৰ পৰা 1,27,000 টকা আপোনাৰ পাৰ মান্থ চেলাৰী হ'ব তাৰপিছত দিছে এজ লিমিট অৰ্থাৎ আপোনাৰ বয়স কিমান হ'ব লাগিব এজ পাৰ অইল ইণ্ডিয়া লিমিটেড ৰিক্ৰুটমেণ্ট নটিফিকেশ্যন দ্য কেণ্ডিডেট শুড হেভ মিনিমাম এজ 18 ইয়াৰ্ছ এণ্ড মেক্সিমাম এজ 32 ইয়াৰ্ছ অৰ্থাৎ আপুনি যদি এই চাকৰিৰ কাৰণে আবেদন কৰে তেতিয়াহ'লে আপোনাৰ বয়স 18 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব তাৰপিছত তলত তেওঁলোকে পাৰ্টিকুলাৰলি মেনশ্যন কৰিছে এপ্ৰেণ্টিছ গ্ৰেড 3 পোষ্টৰ কাৰণে আপোনাৰ 18 বছৰৰ পৰা 30 বছৰ বয়স লাগিব আৰু এপ্ৰেণ্টিছ গ্ৰেড 5ৰ কাৰণে 18 বছৰৰ পৰা 32 বছৰৰ ভিতৰত আপোনাৰ বয়স লাগিব তাৰপিছত এজ ৰিলেক্সেশ্যন আছে OBC কেণ্ডিডেটৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশ্যন আছে আৰু SC/ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে তাৰপিছত দিছে যে এপ্লিকেশ্যন ফি অৰ্থাৎ আপোনাৰ কিমান টকা ফি জমা দিব লাগিব তলত মেনশ্যন কৰিছে ন' এপ্লিকেশ্যন ফি আপোনাৰ কোনো ধৰণৰ ফি জমা দিব নালাগে মই নেক্সট পেজলৈ আগবাঢ়িছোঁ ইয়াতে দিছে আপোনাৰ চিলেকশ্যন প্ৰচেছ অৰ্থাৎ আপুনি এই চাকৰিৰ কাৰণে কেনেকৈ নিৰ্বাচিত হ'ব সেইটো মেনশ্যন কৰিছে কম্পিউটাৰ বেছড টেষ্ট হ'ব এণ্ড ইণ্টাৰভিউ হ'ব আৰু এই দুয়োটা পৰীক্ষাত যদি আপুনি পাছ কৰে তেতিয়াহ'লে আপুনি এই চাকৰিটো পাই যাব তাৰপিছত দিছে যে হাউ টু এপ্লাই ফৰ দি জব আপুনি এই চাকৰিৰ কাৰণে কেনেকৈ আবেদন কৰিব সেইটো মেনশ্যন কৰিছে ইলিজিবল কেণ্ডিডেট কেন এপ্লাই অনলাইন এট অইল ইণ্ডিয়া অফিচিয়েল ৱেবছাইট oilindia.com ষ্টাৰ্ট ফ্ৰম 30 ডিচেম্বৰ 2023 টু 30 জানুৱাৰী 2024 অৰ্থাৎ আপোনালোকে এই চাকৰিৰ কাৰণে জানুৱাৰী মাহৰ 30 তাৰিখৰ ভিতৰত অনলাইন আবেদন কৰি শেষ কৰিব লাগিব